ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ চলি আছে অৰ্থাৎ ৰোজাৰ মাহ চলি আছে। দিনটো উপবাসৰ অন্তত তেওঁলোকে ইফতাৰ আয়োজন কৰে। এই ইফতাৰত সমূহীয়াভাৱে আয়োজন কৰি সমবেত হৈ বহু লোক সমূহীয়া ইফতাৰ অনুষ্ঠান আয়োজন কৰে পশ্চিম মাহেৰীপাৰৰ ৫ নং ৱাৰ্ডৰ ইনজামুল ইছলামৰ বাসগৃহত। ইনজামুল ইছলামৰ বাসগৃহত সমূহীয়া ইফতাৰৰ অনুষ্ঠানত প্ৰায় ৫ শতাধিক ৰাইজৰ উপস্থিতি থাকে। এই ইফতাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰূপহী সমষ্টিৰ যুৱ নেতা আনোৱাৰ হুছেইন ওৰফে ধন, ৰূপহী মণ্ডলৰ সন্মানীয় সভাপতি ৰফিকুল ইছলাম, লগতে বহু গণ্যমান্য ব্যক্তি। ব্যুৰো ৰিপৰ্ট, কোব্ৰা নিউজ অসম।